বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ এই সময়ত আন এটা নতুন ইনফৰমেশ্যন যেটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছো চাওক কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ এটা নতুন খবৰ প্ৰকাশ হৈছে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিছো দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছো চাওক ইউপিএছৰ অধীনত কৰ্মচাৰীসকলে লাভ কৰিব গ্ৰেচুইটি আজিৰ এই সময়ত কৰ্মচাৰীসকলৰ বাবে যিসকলে এনপিএছৰ পৰা ইউপিএছলৈ কনভাৰ্ট হৈছিলে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি আৰু ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে অকনমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহটো এবাৰ চকু ফুৰাব যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল শেহতীয়াকৈ যেটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে অৰ্থাৎ ইউপিএছৰ অধীনত কৰ্মচাৰীসকলে গ্ৰেচুইটি লাভ কৰাৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছিলে ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক শুক্ৰবাৰে চৰকাৰে ঘোষণা কৰিছিল যে ইউনিফাইড পেনশন স্কিমৰ অধীনত থকা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অৱসৰকালীন গ্ৰেচুইটি আৰু মৃত্যু গ্ৰেচুইটিৰ সুবিধা প্ৰসাৰিত কৰা হ'ব এই সন্দৰ্ভত মুখ্য সচিবে এটা কাৰ্যালয় স্মাৰক লিপি জাৰি কৰিছে আৰু স্মাৰক লিপিত স্পষ্টকৈ কোৱা হৈছে যে ইউনিফাইড পেনশন স্কিমত নিবন্ধিত সকলো ৰাজ্যিক কৰ্মচাৰী এতিয়া এই গুৰুত্বপূৰ্ণ গ্ৰেচুইটিৰ সুবিধাৰ বাবে যোগ্য হ'ব তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো শেহতীয়াকৈ হাৰিয়ানা চৰকাৰে গ্ৰহণ কৰিছিলে ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰিলো আশা কৰোঁ আমাৰ ৰাজ্যটো চৰকাৰে যিসকলে ইউপিএছলৈ কনভাৰ্ট হৈছে তেওঁলোকৰ বাবে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু বন্ধুসকল ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰিলো আৰু আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো